ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। কৃষ্ণগুৰু ধৰ্ম গ্ৰহণ কৰাৰ বাবে বাক্সাত এঘৰীয়া এটি পৰিয়াল। পৰিয়ালটিৰ মুৰব্বীগৰাকীৰ মৃত্যুত মৃতদেহ সৎকাৰ কৰাৰ বাবে ওলাই নাহিল ৰাইজ। উপায়হীন হৈ পুত্ৰ সন্তান নথকা বৃদ্ধা পত্নীয়ে অৱশেষত আত্মীয়ৰ দ্বাৰা সৎকাৰ কৰিলে স্বামীৰ মৃতদেহ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বাক্সাৰ চৰাইমাৰীৰ পূব চুবুৰীত। চানাৰাম দাস নামৰ লোকজনৰ পুত্ৰ সন্তান নথকাৰ বাবে নাতিয়েকে কৰিবলগীয়া হৈছে মৃত ককাকৰ সকলো নীতি নিয়ম। গাঁওখনৰ সভাপতি সম্পাদকে মৃতকৰ পৰিয়ালটোৰে খবৰ ল'বলৈ বাধা প্ৰদান কৰিছে ওচৰ চুবুৰীয়া আত্মীয়ক। কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবে আজি বহু বছৰৰ পৰা এঘৰীয়া হৈ আছিল পৰিয়ালটো। চানাৰাম দাসৰ ঘৰলৈ ৰাইজৰ কোনো লোক আহিলে জৰিমনা ভৰিব লাগে 500 টকা। চানাৰামৰ পৰিয়ালে গাঁৱৰ দোকানত যাব নোৱাৰে, গাঁৱৰ কাৰোবাৰ বিয়া হ'লে যাব নোৱাৰে, গ'লে ভৰিব লাগিব দুগুণ জৰিমনা। এনেদৰে বহু বছৰ সকলো দুখ বেদনা সহ্য কৰি আহি আজি জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় চান্দাৰাম দাস নামৰ দুৰ্ভগীয়া লোকজনৰ। আজি অকলশৰীয়া হৈ পৰিল পুত্ৰহীন বৃদ্ধা পত্নী। চকুৰে সৰিয়হৰ ফুল দেখিবলৈ বাকী দুৰ্ভগীয়া পত্নীৰ। সমাজৰ পৰা এনে এঘৰীয়া প্ৰথা বন্ধ কৰিবলৈ চৰকাৰক লগতে বাক্সা জিলা প্ৰশাসনক দাবী জনাইছে বৃদ্ধা পত্নী আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ আত্মীয়ই। আত্মীয় আলহী নাথাকিলে আজি মৃতকৰ পৰিয়ালটোক পানী এগিলাচ আৰু চাহ একাপ দিয়া মানুহ নাথাকিলহেঁতেন। পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰাত ৰাইজৰ সভাপতি প্ৰদীপ কলিতা জড়িত থকাৰ অভিযোগ কৰিছে মৃতকৰ পত্নীৰ লগতে আত্মীয়ই। এতিয়া প্ৰশ্ন হয়, আজিৰ যুগতো এনে সমাজ আছে নেকি? এয়া নেকি ভদ্ৰ সমাজৰ কৰ্মকাণ্ড? দুৰ্ভগীয়া পৰিয়ালটোৰ এই দৃশ্য দেখাৰ পিছত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকক কিয় এঘৰীয়া কৰিছিল ৰাইজে? কৃষ্ণগুৰুৰ ধৰ্ম লোৱাৰ কাৰণে। কিমান বছৰমান হ'ল? বহুত বছৰ হৈ গ'ল এঘৰীয়া হৈ আছে। এঘৰীয়া হৈ আছো। আপোনাৰ মানুহজন মহাৰাজৰ দিনা ৰাইজৰ মানুহ আহিছিল না? অহা নাই? অহা নাই, কায়ো অহা নাই, ৰাইজৰ মানুহ অহা নাই। আৰু এতিয়া জেচা দিব? এতিয়া জাচাগুৰাও দিবা অহা নাই, আৰু ভাগি গোষ্ঠীকো খাবা বন্ধ কৰি দিছে, আহিবা বন্ধ কৰি দিছে। আপোনাৰ সন্তান আছিলে নাছিলে? ল'ৰা সন্তান নাই নাই নাই, ল'ৰা সন্তান নাই। কোনে সৎকাৰ কৰিছে? মোৰ নাতি কৰি আছে, বেটিৰ নাতি। ৰাইজৰ মানুহ অহা নাই? অহা নাই। এতিয়া আপোনাৰ দুখ লাগে নে নালাগে? দুখটো থাকবই, হ'ব, দুখ লাগেয়ে। উপায় নাই, সেই নাংমান চলিটো তিতাতনি খটবা লগা হৈছে, দুখ লাগে। গাঁৱত যদি কিবা কৰ্ম হয় আপোনালোকক মাতে নে নামাতে? নামাতে নামাতে। আৰু দোকানত ক'ত দোকানত যায় বস্তু লাগিলে? পশ্চিম চুপাত যাওঁ। আপোনাৰ চুপাত নোৱাৰে যাব? আমাৰ চুপাত নৰি। কি বিচাৰে আপুনি? মই আপুনি আমাৰ ব্যৱস্থা ল'ব। গাঁৱৰ মানুহ আপোনালোকৰ তাকে কিবা ফাইন জৰিমনা ভৰিব লাগে নেকি? 501 টকা ভৰবা লাগে। আৰু আপোনালোক যদি কাৰোবাৰ তাতে যায়? আমি যাওঁ নাই, কাৰো তাতে ভয়তে ভয় কৰো, কাৰো তাতে যাওঁ নাই। আৰু ৰাইজৰ মানুহ যদি আপোনালোকৰ তাকে আহে? ৰাইজৰ মানুহ আহিলে 501 টকা জৰিমনা দিবা লাগে। ইটা কিবা বিচাৰিব লাগে, মই দেখোন নাখৰীয়া হয়তো গাঁৱৰ সভাপতি আৰু সম্পাদকৰ কাৰণে এইটো হৈছে। তেখেতসকলে সেই কৰিছে আপোনালোকক? আমাক তেখেতে কৈছে ঘৈৰা। আপোনালোকে এতিয়া আমি কৃষ্ণগুৰুৰ ধৰ্ম। এজন জীয়াই আছিলে কি কৈছিল এঘৰীয়া কৰি থকা সময়ত? দুখ কৰিছিল নে? দুখ একলা হৈয়ে চলি থকা অৱস্থাই দুখ কৰি আছিল। এই পৰিয়ালটোৰ কাৰণে আমাৰ বৰ দুখ লাগি আছে, কাৰণ তেওঁলোকৰ ল'ৰা সন্তান নাই। ছোৱালী দুজনী বিয়া হৈছে। এতিয়া এওঁলোকৰ মালিক শ্ৰীযুত চানাৰাম দাসৰ মৃত্যু হৈছে, আৰু সেই মৃত্যুত তেওঁক দাহন কৰাৰ সময়ত আমি কেইজনমান ভকত আৰু এনেই হেৰি কৰি আহি কেইজনমান মানুহে আমি দাহন কৰা হৈছে। সেই সময়ত কোনো সমাজৰ মানুহৰ সা সঁহাৰি নাই, কাৰণ ইয়াত বোলে এটা মানে এওঁলোকৰ ঘৰত আহিলে সেই সমাজৰ মানুহ আহিলে জৰিমনা দিব লাগে। সেইকাৰণে সমাজৰ মানুহে ইয়াত আহি স্বদাহনত যোগাযোগ কৰা নাই। আৰু
এইটো কিয় এনেকুৱা হৈছে ৰাইজে কিয় বুজি নাপায় এইটো অতি সোনকালে জিলা প্ৰশাসনৰ পৰা এই কামটো যাতে সুচাৰুৰূপে এই নিৰ্দেশ কৰি দিয়ে এইটো চৰকাৰৰ ওপৰত মোৰ অতি গুৰুত্বপূৰ্ণ। এঘৰীয়া মানে কৃষ্ণগুৰু ধৰ্ম লোৱাৰ কাৰণে কিমান বছৰ ধৰি এঘৰীয়া হৈ আছে? হ'ল ভালেই কেইটা বছৰ হ'ল প্ৰভু। ময়ো একেয়ে সেই একেলগে কৃষ্ণ একেলগে লৈছোঁ আমি দুটাই, কিন্তু আজি মোটামুটি 50-40 বছৰ হৈ গ'ল। আজিও আমাক এনেকুৱাকৈ এই জেগাত আমি এনেকৈ জীৱিত হৈ চলি খাই লৈ আছোঁ। এতিয়া জাচাগুৰা এই আমি ভকতো ভাগি গোষ্ঠীও অনা নাই, ভয় কৰে আনলি এতিয়া জাচাগুৰা লৈ জৰিমনা ভৰিব লাগিব। আইভাহাক দিছে 500 টকা জৰিমনা দিব লাগিব, তেওঁলোকে আহিলেও দিব লাগিব, আমি গেলিও দিব লাগিব। ঠিক এই পৰিস্থিতিবিলাক কৰি আজি ইমান বছৰ আমি ইয়াত এনেকৈ চলি আছোঁ। এই সমাজৰ যি মেনেজিং কমিটি সভাপতি ছেক্ৰেটাৰী মেম্বাৰ গোটেইখিনিতে তাৰমানে তেওঁলোকে জড়িত কৰি এই কামটো আলোচনা বিলোচনা কৰি এনেকুৱা কামটো কৰিছে। ইয়াৰে সভাপতি হেৰি আছিল নেকি, সভাপতি প্ৰদীপ কলিতা আৰু ইয়াৰ নাম কি আছিল বৰুৱা, এই দুজনে। আৰু আমাৰ সেইচুপাত কি আছিল তাৰ নাম, মানে দুখ লগাৰ কাৰণে তাৰ জেগা ক'ৰবাত জেগা ভাষা নাই। যিমান দুখ লাগছি আমাৰো তেনেকুৱা, আমি বুঢ়া বুঢ়ী হালে এওঁলোকৰো ঠিক তেনেকুৱাই আছিল, কিন্তু আমাৰ ক'ব জেগা ভাষা নাই। কি বুলি কাক কেনেধৰণে বুজাই ক'ম এই দুখৰ আমি হেৰিটো মুকলি কৰি দিব পাৰিম, এইটো আমাৰ ৰাস্তা আমি দেখুৱাব নোৱাৰোঁ। এই মানে বাহিৰা জেগাৰ ভকতো আহিছে আৰু আন দূৰৰ কুৰ্মা কুটুম্ব তেওঁলোকে আহি সোধ পোছ কৰিছে। তাতে মাজে মাজে আমিও আহি অকণমান ইয়াতে হাতেৰে লৰা চৰা কৰি এই বুঢ়ীটো মানে অলপমান সাহায্য কৰি আছোঁ আৰু।